আজি আমাৰ প্ৰথম কুৱেশ্যন হ'ল দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ ষ্টেটছ অফ নৰ্থ ইষ্ট। কৰ্কটক্ৰান্তি ৰেখা উত্তৰ পূৰ্বাঞ্চলৰ কোন দুটা ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? অপশ্যন 4টা হ'ল অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ মিজোৰাম আৰু ত্ৰিপুৰা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ পপুলেশ্যন। জনসংখ্যাৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মেঘালয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ এৰিয়া। মাটিকালিৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অৰুণাচল, অপশ্যন বি অসম, অপশ্যন চি মেঘালয়, অপশ্যন ডি ছিকিম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ অৰুণাচল। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ দ্য হাইয়েষ্ট বৰ্ডাৰ উইথ আছাম। নিম্নলিখিত কোন ৰাজ্যৰ অসমৰ সৈতে সৰ্বোচ্চ সীমা আছে? অপশ্যন এ অৰুণাচল, অপশ্যন বি মেঘালয়, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেঘালয়। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং টু ষ্টেট ডাজ আছাম শ্বেয়াৰ ইটছ বৰ্ডাৰ। তলৰ কোন দুটা ৰাষ্ট্ৰৰ লগত অসমৰ সীমা আছে? অপশ্যন এ চাইনা আৰু ভূটান, অপশ্যন বি বাংলাদেশ আৰু ম্যানমাৰ, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভূটান আৰু বাংলাদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এ বৰ্ডাৰ উইথ ভূটান। তলৰ কোন জিলাৰ ভূটানৰ লগত সীমা নাই? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি বাক্সা, অপশ্যন ডি চিৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বঙাইগাঁও। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তলৰ কোন জিলাৰ লগত কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যন এ দক্ষিণ শালমৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি শ্ৰীভূমি, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 হুইচ ডিষ্ট্ৰিক্ট ডাজ নট হেভ এ বৰ্ডাৰ উইথ বাংলাদেশ। কোনখন জিলাৰ বাংলাদেশৰ লগত সীমা নাই? ইয়াত অপশ্যন কেইটা চাওঁ। অপশ্যন এ ধুবুৰী, অপশ্যন বি কাছাৰ, অপশ্যন চি হাইলাকান্দি, অপশ্যন চি ডি কৰিমগঞ্জ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ সোণাৰী, অপশ্যন বি হাটশিঙিমাৰী, অপশ্যন চি পাঠশালা, অপশ্যন ডি গড়মূৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি গড়মূৰ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 হাউ মেনি অট'নমাছ কাউন্সিল অফ আছাম। অসমৰ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ 5টা, অপশ্যন বি 4টা, অপশ্যন চি 3টা, অপশ্যন ডি 2টা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি 3টা। হু ইন্ট্ৰডিউচড বিহু ইন আহোম কোৰ্ট। আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল?
অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইন্ট্ৰডিউচড দুৰ্গা পূজা ইন আহোম কোৰ্ট। আহোম ৰাজসভাত প্ৰথম দুৰ্গা পূজা কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি টাইখামতি, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি চুকাফা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল When did Battle of Samdhara take place? চামধৰা সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1615 চনত, অপশ্যন বি 1616 চনত, অপশ্যন চি 1663 চনত, অপশ্যন ডি 1663 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1616 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল When did মণিৰাম দেৱান was hanged up? মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী, অপশ্যন ডি 1857 চনৰ 26 আগষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল বেটেল অফ ইয়াণ্ডাবু টুক প্লেচ ইন দ্য ইয়াৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1825 চনত, অপশ্যন বি 1826 চনত, অপশ্যন চি 1926 চনত, অপশ্যন ডি 1626 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1826 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ দিহিঙীয়া ৰাজা। দিহিঙীয়া ৰজা হিচাপে কাক জনা গৈছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ চুহুংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বুদ্ধি স্বৰ্গ নাৰায়ণ। বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কাক জনা গৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ প্ৰতাপ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুৱেৰ ডিড স্বৰ্গদেউ চুহুংমুং ইষ্টেব্লিছ কেপিটেল। স্বৰ্গদেউ চুহুংমুং ৰাজধানী ক'ত পাতিছিল? অপশ্যন এ কুন্দিনা, অপশ্যন বি দিহিং, অপশ্যন চি বকতা, অপশ্যন ডি কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বকতা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা। প্ৰথম বৰবৰুৱা কোন আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ৰাণী পানীছিঙা, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মোমাই তামুলী। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিল? আমাৰ অপশ্যনকেইটা চাই লওঁ। আমাৰ প্ৰথম অপশ্যন হ'ল লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ফ্ৰাচেংমুং, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ফ্ৰাচেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য হাজবেণ্ড অফ মূলা গাভৰু। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ মোমাই তামুলী, অপশ্যন বি বৰবৰুৱা, অপশ্যন চি ফ্ৰাচেংমুং, অপশ্যন ডি লাচিত বৰফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ফ্ৰাচেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইষ্টেব্লিছড দুধৰালী। দুধৰালী কোনে স্থাপন কৰিছিল? অপশ্যন এ শিৱসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ তুংখুঙীয়া ফৈদ। তুংখুঙীয়া ফৈদৰ জনক কোন? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ প্লেচ অফ আছাম ইজ কল্ড
শাইনিং চিটি অন দ্য হিল অসমৰ কোন ঠাইক পাহাৰত জিলিকি থকা চহৰ বুলি কোৱা হয় অপশ্যন এ হাফলং অপশ্যন বি গুৱাহাটী অপশ্যন চি কাছাৰ অপশ্যন ডি চৰাইদেউ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি চৰাইদেউ এই কুৱেশ্যনটো ইতিমধ্যে হৈ যোৱা জিটি এক্সামত সোধা হৈছিলে গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল when did বক্তিয়াৰ খিলজী attack in Assam বক্তিয়াৰ খিলজীয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল প্ৰথম অপশ্যন এ 1206 অপশ্যন বি 1227 অপশ্যন চি 1257 অপশ্যন ডি 1362 ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1206 Who was the earliest ruler of ancient Assam প্ৰাচীন অসমৰ প্ৰথম শাসকজনৰ নাম কি আছিল অপশ্যন এ নৰকাসুৰ অপশ্যন বি ভগদত্ত অপশ্যন চি মহিৰংগ দানৱ অপশ্যন ডি ভীষ্ম ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল অপশ্যন এ মহম্মদ চালে আকবৰ হাইদ্ৰী অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি হেনৰি কটন অপশ্যন ডি মহম্মদ ছাদুল্লাহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ মহম্মদ চালে আকবৰ হাইদ্ৰী ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন আছিল অপশ্যন এ মহম্মদ ছাদুল্লাহ অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি শৰৎচন্দ্ৰ শৰ্মা অপশ্যন ডি ভূমিধৰ বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ছাদুল্লাহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা বান ৰজাৰ জীয়েক কোন আছিল অপশ্যন এ চিত্ৰলেখা অপশ্যন বি উষা অপশ্যন চি অমৃতপ্ৰভা অপশ্যন ডি ভানুমতী ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি উষা ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বীৰবাহু বুলি কাক জনা যায় অপশ্যন এ গোপাল অপশ্যন বি জয়মালা অপশ্যন চি ধৰ্মপাল অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি জয়মালা নেক্সট কুৱেশ্যন হ'ল when did মণিৰাম দেৱান was hanged up মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী অপশ্যন ডি 1857 চনৰ 26 আগষ্ট ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী আপোনালোকে নিজৰ স্কোৰ কমেণ্ট বক্সত জনাব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ দ্য নেপোলিয়ন অফ আছাম অসমৰ নেপোলিয়ন বুলি কাক জনা যায় অপশ্যন এ চুকাফা অপশ্যন বি লাচিত বৰফুকন অপশ্যন চি মণিৰাম দেৱান অপশ্যন ডি চুহুংমুং ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি চুহুংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ব হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড ৰুলাৰ অফ এনচিয়েণ্ট আছাম প্ৰাচীন অসমৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিল অপশ্যন এ চুকাফা অপশ্যন বি ভাস্কৰ বৰ্মন অপশ্যন চি পৃথু অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোসাঁই প্ৰথম শদিয়াখোৱা গোসাঁই কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি মোমাই তামুলী অপশ্যন চি ফাচেংমুং অপশ্যন ডি বৰবখান ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ফাচেংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাউণ্ডেড কমতা কিংডম কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ অপশ্যন কেইটা চাই লওঁ অপশ্যন এ পৃথু অপশ্যন বি সন্ধ্যা অপশ্যন চি চুকাফা অপশ্যন ডি নৰনাৰায়ণ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি সন্ধ্যা
ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইন্ট্ৰডিউসড বিহু ইন আহোম কোৰ্ট আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি প্ৰমত্ত সিংহ অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আছাম চীন দেশৰ পৰা অসমলৈ অহা প্ৰথম চীন পৰিব্ৰাজকজন কোন আছিল অপশ্যন এ হিউৱেন চাং অপশ্যন বি ইউৱান হিউৱেন টিচি অপশ্যন চি চুং অপশ্যন ডি আলেকজেণ্ডাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ হিউৱেন চাং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু এমং দ্য ফলোয়িং ইজ কল্ড বামুণী কোঁৱৰ তলৰ কোনজন বামুণী কোঁৱৰ বুলি জনা যায় অপশ্যন এ টাই খামতি অপশ্যন বি সুবিনফা অপশ্যন চি প্ৰতাপ সিংহ অপশ্যন ডি চুডাংফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি চুডাংফা আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগে ভিডিঅ'টো কমেণ্টছ লাইক আৰু শ্বেয়াৰ কৰিব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ফিনিশ্ড দ্য ফেমাছ লাকলি চিষ্টেম প্ৰখ্যাত লাকলি ইৰা কোনে সমাপ্ত কৰিছিল অপশ্যন এ চুহুংমুং অপশ্যন বি চুজিনফা অপশ্যন চি প্ৰতাপ সিংহ অপশ্যন ডি চুপিমফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চুহুংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা প্ৰথম বৰবৰুৱা কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি মোমাই তামুলী অপশ্যন চি লানিপানী সিঙা অপশ্যন ডি বৰবক খান ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি মোমাই তামুলী আপোনালোকে আপোনালোকৰ নিজৰ স্কৰটো কমেণ্টছত জনাবলৈ নাপাহৰিব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ আছাম অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায় অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি ভাস্কৰ বৰ্মন অপশ্যন চি মণিৰাম দেৱান অপশ্যন ডি চুকাফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি চিলাৰায় অপশ্যন চি শিৱসিংহ অপশ্যন ডি লক্ষ্মী সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি শিৱসিংহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা বান ৰজাৰ জীয়েক কোন আছিল অপশ্যন এ উষা অপশ্যন বি চিত্ৰলেখা অপশ্যন চি অমৃতপ্ৰভা অপশ্যন ডি ৰুক্মিণী ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ উষা দ্য ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম লেড বাই অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলনৰ নেতৃত্ব দিছিল অপশ্যন এ গুমধৰ কোঁৱৰ অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ গুমধৰ কোঁৱৰ হু ৱাজ দ্য ফাৰ্ষ্ট মেন টু ইষ্টেবলাইজ টি গাৰ্ডেন ইন আছাম অসমত প্ৰথম চাহ বাগান কোনে স্থাপন কৰিছিল অপশ্যন এ গুমধৰ কোঁৱৰ অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি মণিৰাম দেৱান ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হু ৱাজ হেং এলং উইথ মণিৰাম দেৱান অন 26 ফেব্ৰুৱাৰী 1858 এইটো 1858 হ'ব 1858 চনত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন এ গুমধৰ কোঁৱৰ অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি পিয়লি বৰুৱা ইয়াৰ পিছত নেক্সট কুৱেশ্যন হু ৱাজ হেং এলং উইথ পিয়লি ফুকন ইন 1830 1830 চনত পিয়লি ফুকনৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জীউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মণিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি জীউৰাম দুলীয়া বৰুৱা হু ৱাজ দ্য ফাউণ্ডাৰ অফ মুক্তি বাহিনীৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জীউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মণিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি পুষ্পলতা দাস নেক্সট কুৱেশ্যন দ্য বুক বুৰঞ্জীৰ বিবেক ৰত্ন ৱাজ ৰিটেন বাই বুৰঞ্জীৰ বিবেক ৰত্ন নামৰ কিতাপখন কোনে লিখিছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জীউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মণিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি মণিৰাম দেৱান
Among the following, who was shot dead by British during the Quit India movement? তলৰ কোনজনক ব্ৰিটিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত হত্যা কৰিছিল? অপশ্যন এ কনকলতা, অপশ্যন বি পুষ্পলতা দাস, অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা, অপশ্যন ডি মনিৰাম দেৱান। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ কনকলতা। নেক্সট কুৱেশ্যন, হু ৱাজ ফাৰ্ষ্ট ফিমেল মাৰ্টিয়াৰ ইন আছাম? অসমৰ প্ৰথম মহিলা শ্বহীদ কোন? অপশ্যন এ মাংৰি উৰাণ, অপশ্যন বি কনকলতা, অপশ্যন চি ভানুমতী তালুকদাৰ, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ মাংৰি উৰাং। হু ৱাজ কল্ড সৰোজিনী অফ আছাম? অসমৰ সৰোজিনী বুলি কাক জনা যায়? অপশ্যন এ মাংৰি উৰাং, অপশ্যন বি কনকলতা, অপশ্যন চি ভানুমতী তালুকদাৰ, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন চি ভানুমতী তালুকদাৰ। হু ৱাজ দ্য য়ংগেষ্ট মাৰ্টিয়াৰ ইন আছাম? অসমৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ কোন? অপশ্যন এ মাংৰি উৰাং, অপশ্যন বি কনকলতা, অপশ্যন চি ভানুমতী তালুকদাৰ, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন ডি তিলেশ্বৰী বৰুৱা। হু ইজ নন এজ নাইটিংগেল অফ আছাম? অসমৰ নাইটিংগেল বুলি কাক জনা যায়? অপশ্যন এ দীপালী বৰঠাকুৰ, অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা, অপশ্যন চি তিলেশ্বৰী বৰুৱা, অপশ্যন ডি ভানুমতী তালুকদাৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ দীপালী বৰঠাকুৰ। হু ইজ দ্য লায়ন মেন অফ আছাম? অসমৰ সিংহ পুৰুষ কোন? অপশ্যন এ দীপালী বৰঠাকুৰ, অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা, অপশ্যন চি তিলেশ্বৰী বৰুৱা, অপশ্যন ডি ভানুমতী তালুকদাৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। হু ইজ দ্য আইৰণ মেন অফ আছাম? অসমৰ লৌহ মানৱ কোন? অপশ্যন এ মনিৰাম দেৱান, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা, অপশ্যন ডি চন্দ্ৰপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন বি বিষ্ণুৰাম মেধি। হু ইজ দ্য ইলিফেণ্ট মেন অফ আছাম? অসমৰ হস্তি মানৱ কোন? অপশ্যন এ মামণি ৰয়ছম গোস্বামী, অপশ্যন বি কুশল কোঁৱৰ শৰ্মা, অপশ্যন চি অনুৰাধা বৰপূজাৰী, অপশ্যন ডি পূৰ্ণিমা দেৱী। শুদ্ধ আনসাৰ হ'ল অপশ্যন বি কুশল কোঁৱৰ শৰ্মা। হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ মাজুলী ডিষ্ট্ৰিক্ট? মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? অপশ্যন এ সোণাৰী, অপশ্যন বি হাটশিঙিমাৰী, অপশ্যন চি পাঠশালা, অপশ্যন ডি গড়মূৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন ডি গড়মূৰ। হুইচ এমং দ্য ফলোয়িং ইজ কাৰেক্ট এবাউট আছাম? তলৰ কোনটো অসমৰ ক্ষেত্ৰত শুদ্ধ? অপশ্যন এ 89 ডিগ্ৰী 42 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড, অপশ্যন বি 85 ডিগ্ৰী 40 মিনিটছ ইষ্ট এণ্ড 90 ডিগ্ৰী ইষ্ট লংগিটিউড, অপশ্যন চি 90 ডিগ্ৰী 28 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ 89 ডিগ্ৰী এণ্ড 42 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড। হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন ইণ্ডিয়া বাই পপুলেশ্যন? জনসংখ্যাৰ ফালৰ পৰা অসমৰ স্থান কিমান? অপশ্যন এ পঞ্চম, অপশ্যন বি সপ্তম, অপশ্যন চি 15, অপশ্যন ডি 16। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন চি 15। When did Bengali become official language in Assam? বাঙালী ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা পাইছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1830 চনত, অপশ্যন ডি 1888 চনত। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ 1836 চনত। আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। When did Assamese made অফিচিয়েল লেংগুৱেজ? অসমীয়া ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1942 চনত। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন বি 1873 চনত। দ্য ডুবি গ্ৰেণ্ট এণ্ড নিদানপুৰ গ্ৰেণ্ট বিলং টু হোম? ডুবি গ্ৰেণ্ট আৰু নিদানপুৰ গ্ৰেণ্টৰ স্বত্বাধিকাৰী কোন? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন। বৰগংগা এপিগ্ৰাফ বিলং টু হোম? বৰগংগা এপিগ্ৰাফৰ স্বত্বাধিকাৰী কোন? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন বি ভূতি বৰ্মন। পচা ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচড বাই হোম? পচা প্ৰক্ৰিয়া আৰম্ভণি কোনে কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন এ প্ৰতাপসিংহ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন ডি বিশ্বসিংহ। হু ষ্টেবিলাইজ দুধৰ আলি? দুধৰ আলি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন চি গদাধৰ সিংহ।
Who introduced vote system in Ahom Kingdom? Ahom Rajsabhat কোনে vote প্ৰক্ৰিয়া আৰম্ভণি কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ ঘৰঘৰীয়া ৰজা? ঘৰঘৰীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন এ চুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ চুক্লেংমুং। তুৰ্বক ইনভেডেড আছাম ডিউৰিং দ্য ৰেইন অফ? কাৰ শাসনকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? অপশ্যন এ চুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি চুহুংমুং। হু ইজ ন'ন এজ বামুণী কোঁৱৰ? বামুণী কোঁৱৰ বুলি কাক জনা যায়? অপশ্যন এ চুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি চুদাংফা। হুইচ আহোম ৰুলাৰ টুক দ্য টাইটেল গজপতি? কোনজন আহোম ৰজাই গজপতি উপাধি লৈছিল? অপশ্যন এ চুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি প্ৰতাপসিংহ। হু ইন্ট্ৰডিউচ দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন? বৰবৰুৱা আৰু বৰফুকন উপাধি কোনে সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকাফা, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ প্ৰতাপসিংহ। কবিৰাজ চক্ৰৱৰ্তী ৱাজ কোৰ্ট পয়েট অফ হুইচ কিং? কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ কোৰ্ট কবি আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। ৰামদাং ষ্টং ব্ৰিজ ৱাজ বিল্ড বাই? ৰামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। হু ৱাজ ন'ন এজ চুতামলা? চুতামলা বুলি কোনজন আহোম ৰজাক জনা যায়? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ জয়ধ্বজ সিংহ। বেটল অফ শৰাইঘাট টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ? শৰাইঘাটৰ যুদ্ধ কোন ৰজাৰ দিনত হৈছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি উদয়াদিত্য সিংহ। হু ৱাজ কল্ড সৰজনী অফ আছাম? অসমৰ সৰজনী বুলি কাক জনা যায়? অপশ্যন এ মাংৰি ওৰাং, অপশ্যন বি কনকলতা, অপশ্যন ডি ভানুমতী তালুকদাৰ, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি ভানুমতী তালুকদাৰ। দ্য ফাৰ্ষ্ট ৰিভল এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম লেড বাই? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলনৰ নেতৃত্ব দিছিল? অপশ্যন এ গুমদৰ কোঁৱৰ, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি বৰুৱা, অপশ্যন ডি কনকলতা। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ গুমদৰ কোঁৱৰ। আছাম একৰ্ড ৱাজ চাইন অন? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1985 চনৰ 15 আগষ্টত, অপশ্যন বি 1949 চনৰ 15 আগষ্টত, অপশ্যন চি 1985 চনৰ 15 আগষ্টত, অপশ্যন ডি 1985 চনৰ 5 আগষ্টত। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ 1985 চনৰ 15 আগষ্টত। হু ৱাজ অনলি উইমেন চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ প্ৰতিভা সিং পাটেল, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন ডি আনোৱাৰা টাইমৰ। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি আনোৱাৰা টাইমৰ। হুইচ এমং দ্য ফলোয়িং ইজ নট ষ্টেবিলাইজড অন দ্য কণ্ডিশ্যন অফ আছাম একৰ্ড? তলৰ কোনটো অসম চুক্তিৰ চৰ্ত সাপেক্ষে স্থাপন হোৱা নাই? অপশ্যন এ আছাম ইউনিভাৰ্চিটি, অপশ্যন বি নুমলীগড় ৰিফাইনাৰী, অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি, অপশ্যন ডি শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি। হুইচ এমং দ্য ফলোয়িং ইকনমিষ্ট ইজ ন'ন এজ দ্য জেৱেল অফ আছাম? তলৰ কোনজন অৰ্থনীতিবিদক অসমৰ মণি বুলি কোৱা হয়? অপশ্যন এ ভৱানন্দ ডেকা, অপশ্যন বি ৰঞ্জন গগৈ, অপশ্যন চি অভিজিত দাস, অপশ্যন ডি ভাস্কৰ মহন্ত। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ ভৱানন্দ ডেকা। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ন'ন এজ নৱদ্বীপ অফ আছাম? তলৰ কোনটো জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশ্যন এ নলবাৰী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিমা হাছাও,
অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ নলবাৰী। ফাৰ্ষ্ট ফিনেন্স মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি হিতেশ্বৰ শইকীয়া, অপশ্যন ডি মদন মোহন চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম, কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? অপশ্যন এ হাজো, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন চি শুৱালকুছি। শিলঘাট জুট মিল ৱাজ ইষ্টেব্লাইছড ইন নগাঁও ইন, শিলঘাট পাটৰ মিল নগাঁও জিলাত কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1985 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1970 চনত। When did the capital of Assam shifted from Shillong to Guwahati? অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1973 চনত, অপশ্যন চি 1963 চনত, অপশ্যন ডি 1948 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন বি 1973 চনত। When did the first magazine অৰুণোদয় published? অৰুণোদয় আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ 1846 চনত, অপশ্যন বি 1946 চনত, অপশ্যন চি 1888 চনত, অপশ্যন ডি 1889 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1846 চনত। ৰামদাং ষ্টন ব্ৰিজ ৱাজ বিল্ড বাই, ৰামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধৰ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ চিটি অফ ইটাৰনেল ৰোমাঞ্চ, অসমৰ কোন ঠাইক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ তেজপুৰ। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লেজিছলেটিভ এছেম্বলি অফ আছাম, অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ দেৱেশ্বৰ শৰ্মা, অপশ্যন বি লোকেশ্বৰ শৰ্মা, অপশ্যন বি বাবু বসন্ত কুমাৰ, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি বাবু বসন্ত কুমাৰ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম সংৰক্ষণী সভা, অসম সংৰক্ষণী সভাৰ পৃষ্ঠপোষক কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি অম্বিকাগিৰি চৌধুৰী, অপশ্যন চি প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি অম্বিকাগিৰি চৌধুৰী। কবিৰাজ চক্ৰৱৰ্তী ৱাজ কোৰ্ট পয়েট অফ হুইচ কিং, কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ কোৰ্ট কবি আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধৰ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজিষ্ট পাৰ্টি অফ আছাম, অসম স্বৰাজিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি তৰুণৰাম ফুকন। হাউ মেনি টাইমছ মহাত্মা গান্ধী কেম টু আছাম, মহাত্মা গান্ধী অসমত কেইবাৰ আহিছিল? অপশ্যন এ 2 বাৰ, অপশ্যন বি 3 বাৰ, অপশ্যন চি এবাৰ, অপশ্যন ডি 4 বাৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 3 বাৰ। 41st session of Indian National Congress was held in, ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ দিছপুৰ, অপশ্যন বি পাণ্ডু, অপশ্যন চি শ্বিলং, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি পাণ্ডু। হুইচ প্লেচ অফ নৰ্থ ইষ্ট ন'ন এজ দ্য লেণ্ড অফ ডিভাৰ্চিটি, উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক বৈচিত্ৰৰ ভূমি বুলি জনা যায়? অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি অসম, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ত্ৰিপুৰা। When did Assamese made official language
অসমীয়া ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1942 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 1873 চনত।